ছাত্ৰ-ছাত্ৰীসকল NMS পৰীক্ষা দিলা তোমালোকৰ বহুতৰে ভাল হোৱা বুলি খবৰ পাইছো। চ' সেইকাৰণে ভাল লাগিছে যিহেতু মই বহু আগৰ পৰাই ক্লাছখিনি কৰি আছো, তোমালোকক পঢ়াইছো ভালেকেইদিন ধৰি। চ' সেয়েহে আৰু তোমালোকক মই কৈছিলো যে মই দিয়াখিনি তোমালোকে চালে যথেষ্ট আৰু এক্সট্ৰাকে চাবই নালাগে, আৰু সেইমতেই হ'ল মই দিয়াখিনিয়ে প্ৰায় আহিছে বা ষ্টুডেণ্টখিনিয়েও কৈছে আৰু মোক কুৱেশ্যন পেপাৰ মই চাইছো, এনচাৰখিনিও দিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে কিমান পাইছা গম পোৱা নাই তেতিয়াহ'লে তোমালোকে মই ভিডিঅ' দি দিছো, তোমালোকে সেইখিনি এনচাৰখিনি মিলাই চোৱা, তোমালোকৰ হৈছে নে নাই গম পাবা, আৰু কেই নম্বৰ পাইছা তোমালোকে নিজেই গম পাবা। এতিয়া আমি আহিম তোমালোকক কিমান পালে পাছ কৰিব পাৰিবা, কোৱালিফাইড হ'ব পাৰিবা, চিলেক্টেড হ'ব পাৰিবা, অৰ্থাৎ স্কলাৰশ্বিপটো লাভ কৰিব পাৰিবা, এইটো যে আটাইখিনি আলোচনা কৰিম, যিহেতু তোমালোকৰ মনত অহা প্ৰশ্নটো কৰিম। তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল যেনেকুৱা তোমালোকক NMS পৰীক্ষা এটা প্ৰপাৰ গাইড দি এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰিলো, ঠিক তেনেদৰে তোমালোকৰ এটা কোৰ্চ বহু গাৰ্জেন ছাত্ৰ-ছাত্ৰীয়ে কোৱাৰ কাৰণে যে আমি এটা কোৰ্চ লৈ আহিছো মাত্ৰ 100 টকা, বহুতে জইন হৈয়ে আছে। 100 টকা পেমেণ্ট কৰি তোমালোকে বছৰিকা পৰীক্ষাত এটা ভাল মাৰ্কছ পাবৰ কাৰণে সক্ষম হ'ব পাৰিবা। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইকেইটা টপিক ছাবজেক্ট আমি এইটো যে অতি সহজকে পঢ়াই দিম, যাতে ষ্টুডেণ্টসকলে অতি সহজে বুজি ধুনীয়াকে লিখিব পাৰে। যিয়ে নহওক, যদি কোনো ছাত্ৰই জইন হ'ব বিচাৰে, ইচ্ছুক হয়, তোমালোকে যদি বুজি পাইছা আমাৰ ভিডিঅ'বিলাক চাই, তেতিয়াহ'লে ল'ব পাৰিবা। মাত্ৰ 100 টকা পেমেণ্ট কৰিলে হ'ল। হোৱাটছএপ নম্বৰটোত তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখন দিবা। দিয়াৰ পিছত তাতে আমি ডিটেইলছখিনি দি দিম আৰু QR কোড এটা পঠিয়াই দিম। তাতে তোমালোকে 100 টকা পেমেণ্ট কৰিলে মাহেলি কোনো পেমেণ্ট কৰিব নালাগে, 100 টকাতে বছৰিকা পৰীক্ষাৰ কাৰণে ভাল মাৰ্কছ এটা স্ক'ৰ কৰিব পাৰিবা। আৰু মেথছ আমি ইজিকৈ পঢ়াই দিম, নোৱাৰাবিলাক সুধিব পাৰিবা। যিয়ে নহওক, যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে। এতিয়া মেইন কথাটো আহিল, এতিয়া তোমালোকক কিছুমান বস্তু মই দেখাম, চাবা। যোৱাবাৰ এখন এনচাৰ চিট হয়, যোৱাবাৰ এইবাৰ একে মিলিব। এতিয়া কোৱালিফাইড হ'বৰ কাৰণে কি লাগিব, যে MAT SAT পেপাৰ যিখন আছে, জেনেৰেল, OBC, PWD যিয়েই নহওক, বিশেষকৈ জেনেৰেল আৰু OBC 40% পাব লাগিব। 40% মাৰ্কছ পাব লাগিব, মিনিমাম দেই, এইটো মিনিমাম হয়। এইটো পালেও নহ'ব। এইটো যোৱাবাৰ 6066 অৰ্থাৎ 6,666 জনে কোৱালিফাইড হৈছিল। কোৱালিফাইড হোৱাবিলাকে স্কলাৰশ্বিপটো নাপায়। কিয় নাপায়? কাৰণ এইটো পাছহে কৰিছে। পাবৰ কাৰণে কি কৰিব, এই 6,666ৰ ওপৰৰ পৰা ৰাখি আহিব, যে পাৰ্চেণ্টেজ ওপৰত। কোনোবাজনে 100 পাইছে, কোনোবাজনে 99 পাইছে, কোনোবাজনে 88 পাইছে, এনেকুৱা ওপৰৰ পৰা ৰাখি ধৰা হ'ল, একে লাষ্টৰজনে ধৰা হ'ল, মই ধৰি লৈছো 100ৰ ভিতৰত ধৰি লৈছো যে লাষ্টৰজনে 50 পাইছে, মানে 100 ইয়াৰ 50 লৈকে, মানে 2411টা চিট ক্লিয়াৰ হৈ গ'ল। গতিকে তাৰ পিছৰখিনি নাপায়, 6,666ৰ ভিতৰতে ওপৰত যিমানখিনি পাইছে তেওঁলোকে কোৱালিফাইড হৈছে। এতিয়া যিয়ে নহওক, কাষ্ট ৱাইজো থাকে, যে কেটেগৰী ৱাইজো থাকে। যিটো কাষ্ট ৱাইজ চালে যে যিসকল জেনেৰেল নহয়, বেলেগ কাষ্টৰ হয়, তেওঁলোকে কিছু নম্বৰ কম পালেও এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰে। আমি ডিটেইলছ আগবাঢ়ি আছো। যোৱা বছৰ যদি চাওঁ তেতিয়াহ'লে জেনেৰেল আৰু OBC, চোৱা, জেনেৰেল আৰু OBC মেইনলি 826টা মেলে পাইছিল আৰু 1024টা ফিমেলে পাইছিল। ল'ৰাৰ 826টা, ছোৱালী 1024টা, টোটেল 1850 জন ছাত্ৰ-ছাত্ৰীয়ে জেনেৰেলৰ পৰা পাছ কৰিছিল। চ' আমি জেনেৰেল আৰু OBCৰ মাজত তেনেকুৱাকৈ ইমান ডিফাৰেঞ্চ নাই পাছ মাৰ্কছৰ। কিন্তু আমি যদি চাওঁ ST আৰু SC PW ডিফাৰেঞ্চটো আছে। বিশেষকৈ SC আৰু STৰ যিসকল শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবছ, ঠিক আছে, তেওঁলোকৰ কিছু কম নম্বৰ পালে পাই যায়। এতিয়া কোনবিলাকে কিমান কম নম্বৰ পালে আমি পাম, আটাইখিনি তোমালোকক দেখুৱাই দিম। ইয়াত চোৱা, দেখা পাইছে, ইয়াত তোমালোক কেটেগৰী ৱাইজ হেৰি কৰা আছে, কেণ্ডিডেট হিচাপে দিয়া আছে। জেনেৰেল আৰু OBC এটা কোটাতে যদি চাওঁ তেতিয়াহ'লে 1850টাই চিলেক্টেড হ'বলৈ সক্ষম হৈছে। এতিয়া মেইনখিনিলৈকে আহিছো, চাবা হা, মেইনখিনিলৈকে আহিছো। ইয়াত কিমান পাৰ্চেণ্টেজ পাছ, জেনেৰেল আৰু OBC মিলি 21.98% চিলেক্টেড হৈছিল, কেণ্ডিডেট চিলেক্ট হৈছে। আমি এতিয়া তোমালোক ডিষ্ট্ৰিক্ট ৱাইজো আছে ইয়াত, মই তোমালোক এইটো যে বুজাম, লাষ্টলৈকে ভিডিঅ'টো চাবা, ধৈৰ্য ধৰি ভিডিঅ'টো চাই যোৱা। ইয়াত চোৱা, ডিষ্ট্ৰিক্ট ৱাইজ চাওঁ তেতিয়াহ'লে যিয়ে নহওক, যি ডিষ্ট্ৰিক্টে নহওক কিয়, তোমালোকে দেখা পাইছা ইয়াত টোটেল মাৰ্কছ 105 UR পাইছিল। অৰ্থাৎ আমি অলপমান মই জুম কৰি দেখাই আছো, চাবা হা, ইয়াত চোৱা, তোমালোকে দেখা পাই আছা, এয়া 105 নম্বৰ, 105 UR
তাৰপৰা 69 SC পাইছে, 61 পৰা SC পাইছে, 59 SC পাইছে। গতিকে চোৱা জেনেৰেল যদি চাওঁ আমি জেনেৰেল চাওঁ 102 আছে, 114 আছে। ইয়াত জেনেৰেল আৰু OBC এটা হেৰিতে পৰিছে, 110 আছে, 113 আছে ইউআৰ, ঠিক আছে। গতিকে চোৱা এক্সট্ৰাকে OBC তেনেকুৱা কাট অফ দিয়া নাই, জেনেৰেলৰ লগতে দিয়া আছে। চোৱা আমি যিমানখিনি বাৰু চেষ্টা কৰিছোঁ। ইয়াত 75 আছে SC, 65 SC, ইউআৰ 102। গতিকে আমি দেখা পাইছোঁ যোৱা বছৰ মেক্সিমামে কি আছিল, মেক্সিমাম 100ৰ ওপৰত পোৱাখিনিয়ে জেনেৰেল বা OBCয়ে কি কৰিছিল, ইউআৰ কেটেগৰীত আনৰিজাৰ্ভ কেটেগৰীত 104 ইয়াত দেখা পাইছে 102। আৰু কিন্তু বাকী যিটো SC ST, গতিকে SC STত কি হৈছে, বিশেষকৈ SC যদি চাওঁ বা ST যদি চাওঁ তেতিয়াহ'লে 61টো পাইছিল। চোৱা এইফালে 101ত পাইছে ST, মানে 102 জেনেৰেল। গতিকে কাট অফ মানে কি, আটাইতকৈ কম নম্বৰটো হৈছে কাট অফ, যে কিমানলৈকে পাইছে। ওপৰতো বেলেগ বহুতে পাইছে, কিন্তু আমি কম নম্বৰটো চাবা। ইয়াত চোৱা SC ST দেখা পাইছে তোমালোকে 133 পাইছে ইউআৰ। মানে মেইন এটা কথাই চোৱা, মই যদি প্ৰায় চাওঁ তেতিয়াহ'লে 100ৰ ওপৰত পোৱাখিনি কিন্তু চিলেক্টেড হৈছিল। 100ৰ ওপৰত যিমানখিনি পাইছিল জেনেৰেল আৰু OBC চিলেক্টেড হৈছিল, আৰু 100ৰ তলতো পাইছিল পোৱা যিখিনি SC বা ST তেওঁলোকে চিলেক্টেড হৈছিল। গতিকে আমি এটা কথাই ক'ব পাৰোঁ, যিসকলে 100ৰ ওপৰত পাইছা তোমালোকে পাছ কৰাৰ সম্ভাৱনা বহুতেই আছে, ঠিক আছে। আৰু মই এটা যে কাট অফ ধৰোঁ, 110ৰ ওপৰত যিসকলে পাইছে তেওঁলোকৰ চিলেক্টেড হোৱাটো প্ৰায় কনফাৰ্ম বুলি মই ভাবোঁ, ঠিক আছে। তেওঁলোকে চিলেক্টেড হ'বই, আৰু 100ৰ ওপৰত পোৱা কিন্তু হোৱাৰ চান্স আছে ভালেখিনি, কাৰণ যোৱাবাৰ 100ৰ ওপৰতে পাইছিল, সকলোৱে চিলেক্টেড হৈছে, 101ত পাইছে, 102ত পাইছে। আৰু ইয়াৰ উপৰিও যিখিনি OBC বা জেনেৰেলটো 100ৰ ওপৰত পালে ভাল, আৰু তাৰ তলতো এইটো কম, তাৰ তলতো নাপাব বুলি ক'ব নোৱাৰা, কাৰণ তাৰ তলতো আগৰ বছৰত চাওঁ যদি 91টো জেনেৰেলে পাইছিল, জেনেৰেল বা OBCয়ে 91টো পাইছিল তাৰ আগৰ কেইবছৰ। গতিকে যোৱা বছৰটো আমি এনেকুৱাকে চাওঁ, গতিকে কেতিয়াবা প্ৰশ্ন কাকত যদি টান হয় গতিকে তেতিয়াও পাৰ্চেণ্টেজটো কমি যায়, কাৰণ কৰিব নোৱাৰে। বা যদি প্ৰশ্ন কাকত যদি হেৰি হয়, যদি আমি হেৰি ক'ব বিচাৰোঁ কেণ্ডিডেট যদি কম হয় তেতিয়াও কি হয়, কাট অফটো কমি যায়। গতিকে যিয়েই নহওক আমি এটা কথাই চাব লাগিব যে মই ধৰিছোঁ আৰু 100ৰ ওপৰত পোৱাখিনি এবাৰ চিলেক্টেড হোৱাৰ চান্স আছে, কমিবও পাৰে। এইটো নকওঁ যে 95 পোৱাটো নাপাব, সেইটো ক'ব নিবিচাৰোঁ, কাৰণ তেওঁলোকেও পাব পাৰে, কাৰণ বঢ়া টুটা হৈ থাকে। গতিকে 110ৰ ওপৰত পোৱাখিনি মই ভাবোঁ নিশ্চিত তেওঁলোকে পোৱাৰ সম্ভাৱনা বহুতেই আছে, ঠিক আছে, নিশ্চিত বুলি ভাবোঁ, কাৰণ তেওঁলোকে 110ৰ ওপৰত পোৱাৰ চান্স বহুত আছে। যিয়েই নহওক, আৰু তাৰপিছত আমি যি চাওঁ তেতিয়াহ'লে OBC বা SC বা ST তেওঁলোকক মই ধৰিছোঁ 70 পৰা 80% ওপৰত পোৱাৰ চান্স বহুত আছে। 80+ পোৱাখিনি ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপটো পোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকল ইমান চিন্তা কৰিব নালাগে, এতিয়া তোমালোকে ভালদৰে পঢ়া, ৰিজাল্ট কেতিয়া দিব মই জনাই দিম। ৰিজাল্ট ছাত্ৰ ছাত্ৰীসকল যদিও তোমালোকৰ ৰিজাল্ট মাৰ্চ বুলি কৈছে, ফেব্ৰুৱাৰী বুলি কৈছে, ফেব্ৰুৱাৰী ডেট দিয়া আছে এডমিট কাৰ্ডত, ফেব্ৰুৱাৰীত বুলি কৈছে, মই তোমালোকক ক'ম ৰিজাল্টটো ফেব্ৰুৱাৰীত দিয়াৰ সম্ভাৱনা নাই, যিহেতু আমি 2 বছৰ 3 বছৰৰ পৰা গম পাইছোঁ। গতিকে ৰিজাল্টটো প্ৰায় মে' মানত দিয়া, মে' জুন, ঠিক আছে। গতিকে এপ্ৰিল মে' জুন, এপ্ৰিলৰ লাষ্টত বা মে'ৰ ফাৰ্ষ্টত দিয়াৰ সম্ভাৱনা আছে, ঠিক আছে। এপ্ৰিলৰ লাষ্টত বা মে'ৰ ফাৰ্ষ্টত দিয়াৰ সম্ভাৱনা আছে। আৰু যোৱাবাৰ তাৰ উপৰিবাৰ মে'ত দিছিল, যোৱাবাৰ প্ৰায় মে'ৰ লাষ্টৰ ফালে দিছিল, মে'ৰ লাষ্ট নে জুনৰ ফাৰ্ষ্টতে ইমান দিছিল। গতিকে আগৰ পিছত তেনেকুৱা দেখা পোৱা যায়। গতিকে যিয়ে নহওক ৰিজাল্ট বাৰু দিলে মই জনাই দিম, তোমালোকক আটাইখিনি জনাই দিম ৰিজাল্ট কেতিয়া দিয়ে কি দিয়ে। গতিকে তোমালোক মই কৈছিলোঁৱে যে এইবাৰ পৰীক্ষা পিছুৱাবা বুলি কৈছিলোঁ, যেতিয়া 15 নৱেম্বৰ আছিল, আৰু সেইমতে পিছুৱাইছে, কাৰণ আগৰ পিছে এনেকুৱা দেখা যায়। আৰু এইবাৰো মই কৈছোঁ ৰিজাল্ট যদিও দিয়াৰ চান্স আছে, মানে দিয়াৰ কথা আছে, এডমিটত লিখিছে ফেব্ৰুৱাৰীত, কিন্তু ফেব্ৰুৱাৰীত দিয়াৰ সম্ভাৱনা নাই, এপ্ৰিল বা মে'ত দিয়াৰ সম্ভাৱনা আছে। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আটাইখিনি পাবা, আৰু ক্লাছ 8ৰ নোটছ পাতি সকলোখিনি পাই থাকিবা। আৰু তোমালোকে ক্লাছ জইন হ'ব বিচাৰে সোনকালে হ'ব পাৰে, বহু ছাত্ৰ ছাত্ৰী জইন হৈছে, আৰু আমি ধুনীয়াকৈ তোমালোক আগবঢ়াই দিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে। বাই।